যি আশংকা বিভিন্নজনে বিভিন্ন সময়ত কৰি থাকে সেয়া কেতিয়াও বাস্তৱত হ'বলৈ দিয়া নহ'ব নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল'লে কালি আৰু শপত লোৱাৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পে এই কথাখিনি কৈ দিলে যে মোৰ কাৰ্যকালত কোনো ধৰণৰ তেনেকুৱা আশংকা কোনেও প্ৰকাশ নকৰিব কোনেও চিন্তা নকৰিব কাৰণ মই যুদ্ধ নিবিচাৰো সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰই মোৰ কাৰ্যকালত যুদ্ধৰ পৃষ্ঠপোষকতা নকৰে আৰু তৃতীয় বিশ্বযুদ্ধ হ'বলৈ নিদিওঁ ইতিমধ্যে আমি দেখিছো ডোনাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে শপত লোৱাৰ পূৰ্বে হামাস আৰু ইজৰাইলৰ যুদ্ধৰ অৱসান ঘটিল শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ল বহু পেলেষ্টাইনী নাগৰিক এতিয়া নিজ নিজ ঘৰলৈ উভতি গৈছে কিছু পৰিমাণে হলেও শান্তিৰ এটা আভাস পোৱা গৈছে বা শান্তিৰ এখন ছবিৰ এটা ছায়া দেখা পোৱা গৈছে ইফালে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অৱসান ঘটোৱাৰ বাবেও পদক্ষেপ কিছু পৰিমাণে লৈ থকা হৈছে অৱশ্যে সেইখিনি কাৰ্যকৰী এতিয়াও হোৱা নাই কাৰণ ভ্লাদিমিৰ পুতিন নাচুৰবান্দা হৈ আছে তাৰ বাহিৰে তৃতীয় বিশ্বযুদ্ধৰ যি আশংকা বিভিন্ন সময়ত বহু সংবাদ মাধ্যমে কৰি আছিল সেই সংবাদ মাধ্যমে কৰা যি আশংকা তাকো ডোনাল্ড ট্ৰাম্পে নস্যাৎ কৰি দিলে আৰু ক'লে যে তৃতীয় বিশ্বযুদ্ধ মই হ'বলৈ নিদিওঁ কাৰণ মই যুদ্ধৰ বিৰোধী আৰু মই থকালৈকে তৃতীয় বিশ্বযুদ্ধ হ'ব নোৱাৰে মানে আগন্তুক 4 বছৰত তৃতীয় বিশ্বযুদ্ধ হোৱাৰ কোনো সম্ভাৱনা নাই বুলি ডোনাল্ড ট্ৰাম্পে সতৰি কৰিছে যিটো এটা ভাল খবৰ যিটো এটা আশাৰ বতৰা কোনেও যুদ্ধ নিবিচাৰে আৰু যুদ্ধ কিমান ক্ষতি কৰে সেয়া আমি দেখিবলৈ পাই আছো কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকী বা নতুন ৰাষ্ট্ৰপতিগৰাকী এইখিনি কথা কৈছে ঠিকই লগতে আন কেতবোৰ তেওঁ সিদ্ধান্তৰ কথাও সতৰি কৰিছে যিবোৰ সিদ্ধান্ত অত্যন্ত গুৰুত্বপূৰ্ণ ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ ওপৰত কৰ কাটল বৃদ্ধি কৰাৰ যেটো চিন্তা চৰ্চা হেতুৱে কিছু পৰিমাণে একাংশৰ বাবে চিন্তাৰ কাৰক হিচাপে বিবেচিত হৈছে এই ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতো আছে হেহে ভাৰতৰ ওপৰত যদি কৰ কাটল বাঢ়ে মানে ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ ওপৰত কৰ কাটল বাঢ়িলে ইয়াত ভাৰত কিছু পৰিমাণে লোকচানৰ সন্মুখীন হ'ব পাৰে ইতিমধ্যে শেয়াৰ মাৰ্কেটত তাৰ প্ৰভাৱ দেখা গৈছে কাৰণ কানাডাৰ ওপৰত যি কৰ কাটল বা মেক্সিকোৰ ওপৰত যি কৰ কাটল শুল্ক যি বৃদ্ধি কৰি দিয়া হৈছে 25% বৃদ্ধি কৰা হৈছে শুল্ক তাৰ ফলত শেয়াৰ বজাৰত প্ৰভাৱ পৰিছেই ভাৰতত শেয়াৰ বজাৰ এতিয়া পতন হৈছে বিশ্বৰ বিভিন্ন শেয়াৰ বজাৰতো ইয়াৰ প্ৰভাৱ পৰিছে লগতে WHO পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আঁতৰি অহাৰ কথা সেই কথাও ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ঘোষণা কৰিছে লগতে পেৰিছ শান্তি চুক্তিৰ পৰা আঁতৰি অহাৰ কথা সেই কথাবোৰে যদিও বিশ্বৰ সামগ্ৰিক অৱস্থাত যুদ্ধৰ পৰিৱেশৰ সৃষ্টি নকৰিলেও কিন্তু এই কথাবোৰে কৰবাত এখন যে শীতল যুদ্ধ হৈ থাকিব পাৰে তাৰ আশংকা কিন্তু ঘনীভূত কৰিছে কানাডাক আল্টিমেটাম দি দিয়াৰ দৰে ডোনাল্ড ট্ৰাম্পে এক প্ৰকাৰ দিছে কৈছে যে মই কানাডাকটো আমেৰিকাতে সামিল হ'বলৈ কৈ দিছো কাৰণ কানাডাৰ বিত্তীয় অৱস্থা বৰ্তা এতিয়া সুস্থিৰ নহয় আৰু কানাডা যদি এনেধৰণে থাকে আমাক কৰ কাটল বেছি দিব লাগিব 25% অধিক হাৰত কৰ কাটল দিব লাগিব তেতিয়া তেওঁলোকৰে সমস্যা হ'ব কানাডা আমাৰ মাজতে সামিল হৈ যাওক এটা প্ৰস্তাৱো ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে দিছিল আন কেতবোৰ সিদ্ধান্ত তৃতীয় লিংগৰ লোকসকলক লৈ ডোনাল্ড ট্ৰাম্পে তৃতীয় লিংগৰ যিসকল লোক আছে তেওঁলোকক খেলত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে সেই সিদ্ধান্তবোৰটো আছে মুঠতে সিদ্ধান্ত অলপ অন্য ধৰণৰ বা ব্যতিক্ৰমী সিদ্ধান্ত এবাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত ডোনাল্ড ট্ৰাম্পে সতৰি কৰিছে আৰু কিছু পৰিমাণে চমক দিবলৈ সক্ষম হৈছে তাৰ মাজত এই কথাখিনিও কৈ দিছে যে তৃতীয় বিশ্বযুদ্ধ হোৱাটো মই নিবিচাৰো আৰু মোৰ কাৰ্যকালত তৃতীয় বিশ্বযুদ্ধ নহ'ব কাৰণ মই যুদ্ধৰ পৃষ্ঠপোষক নহয় কাৰণ সাধাৰণতে এটা বদনাম আছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই সকলো যুদ্ধৰ পৃষ্ঠপোষক বা গোটেই খাৰপানীবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰই দি থাকে কিন্তু ডোনাল্ড ট্ৰাম্প হেতু ক্ষেত্ৰত চমক দিবলৈ হোক বা আন কেতবোৰ কাৰণতে হোক তেওঁ ব্যতিক্ৰমী ধৰণে থিয় দিবলৈ চেষ্টা কৰিছে আৰু সেই ব্যতিক্ৰমী ৰূপটো ইতিমধ্যে আমি দেখা পাইছো শপত গ্ৰহণৰ পূৰ্বেই ডোনাল্ড ট্ৰাম্পে এই কথা সদৰি কৰি দিছে আৰু এই কথা সদৰি কৰাৰ সময়ত বহু উদ্যোগী বহু বাণিজ্যিক ক্ষেত্ৰৰ ব্যক্তি বহু ৰাজনৈতিক নেতা আছিল আৰু সেই সকলোৰে সন্মুখত ডোনাল্ড ট্ৰাম্পে এই কথাটো সদৰি কৰিছে যেটো আমাৰ হাতত ৰিপৰ্ট আছে সেই ৰিপৰ্টত এই কথাখিনি কৈছে কোট সেই কথাখিনি কৈছে মেক আমেৰিকা গ্ৰেট এগেইন শীৰ্ষক বিজয় সভাত বিজয় উৎসৱৰ সভাত ৰিপাব্লিকান নেতাজনে ভাষণ প্ৰসংগত এইখিনি কথা কৈছিলে পৰহি সেই বিজয় সভাখন হৈছিল মেক আমেৰিকা গ্ৰেট এগেইন য'ত ইলন মাস্কেও অংশ লৈছিল আপোনালোকে দেখিছিল ইলন মাস্কে নিজৰ সন্তানৰ সৈতে গৈছিল আৰু ইলন মাস্কে খুব হাঁহিসুলভভাৱে মানে ডোনাল্ড ট্ৰাম্পৰ সৈতে যে ইলন মাস্কৰ কি সম্পৰ্ক মধুৰ হিয়া তেওঁ তাত মঞ্চত উপবিষ্ট হোৱা কথাটোৱে প্ৰমাণ কৰি দিলে আৰু খুব হাঁহিসুলভভাৱে ধেমেলীয়া কথাখিনি কৈ গ'ল আৰু সন্তান কাষতে আছিল সন্তানৰ লগত হাঁহি হাঁহি ইলন মাস্কে এই সভাত অংশগ্ৰহণ কৰিছিল তেনেধৰণৰ বহু উদ্যোগী বহু বাণিজ্যিক ক্ষেত্ৰৰ ব্যক্তি ৰাজনৈতিক নেতা তাত উপস্থিত আছিল এই গ্ৰেট
মেক আমেৰিকা গ্ৰেট এগেইন শীৰ্ষক এই উৎসৱত বিজয় উৎসৱত আৰু ডোনাল্ড ট্ৰাম্পে এটা ইংগিত দিছে যে এইবাৰ অলপ বেলেগ হ'ব এই 4 বছৰীয়া যি কাৰ্যকাল হ'ব তেওঁৰ এই কাৰ্যকালত পৃথক কিছু কৰিবলৈ চেষ্টা তেওঁ কৰিম বুলি কৈছে বিগত সময়ত তেওঁ যেতিয়া প্ৰথম কাৰ্যকালত আছিল তেতিয়া তেওঁ সেইখিনি কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সক্ষম হোৱা নাছিল ইয়া তাৰ পাছত তেওঁ নিৰ্বাচনত যেতিয়া পৰাভূত হৈছিল 2020 চনত পৰাভূত হোৱাৰ সময়ত তেওঁৰ একাংশ সমৰ্থকে সেই সময়ত এক উগ্ৰৰূপ ধাৰণ কৰিছিল সেয়াও আমি দেখিবলৈ পাইছিলোঁ আৰু আচৰিত ধৰণে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকৌ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সেই যি লোকসকলে তেওঁৰ ৰিপাব্লিকান সমৰ্থকসকলে উগ্ৰৰূপ ধাৰণ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে যিবোৰ গোচৰ ৰুজু হৈছিল সেই গোচৰবোৰ খাৰিজ কৰাৰ ক্ষেত্ৰতো নিৰ্দেশ দিলে ডোনাল্ড ট্ৰাম্পে সেইটো এটা অন্য ধৰণৰ বিষয় বাৰু কিন্তু যি কি নহওক ডোনাল্ড ট্ৰাম্পে এইবাৰ অলপ অতি আগ্ৰাসী ৰূপত আহিছে অধিক পৰিকল্পনা অনুসৰি আহিছে ভাবি আহিছে যে এইবাৰ মই কি কৰিম কাৰণ প্ৰথমটো কাৰ্যকালতেই তেওঁ অভিজ্ঞতাৰে পুষ্ট হৈ গ'ল সেইখিনি তেওঁক এতিয়া সহায় কৰিব আৰু এই দ্বিতীয়টো কাৰ্যকালত যেহেতু এজন ব্যক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত দুবাৰেই নিৰ্বাচন খেলিব পাৰে এইটোৱে হৈছে ডোনাল্ড ট্ৰাম্পৰ অন্তিমটো কাৰ্যকাল পাছত যদি সংবিধান সলনি কৰি নলয় সেইটো বেলেগ কথা কিন্তু এতিয়ালৈকে যিটো নিয়ম এজন ব্যক্তিয়ে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত দুবাৰেই নিৰ্বাচন খেলিব পাৰে মানে এজন ৰাষ্ট্ৰপতি দুবাৰেই থাকিব পাৰিব তাৰ পাছত তেওঁ ৰাষ্ট্ৰপতি হ'ব নোৱাৰে ডোনাল্ড ট্ৰাম্পে প্ৰথমবাৰ হ'ল এবাৰ পৰাজিত হ'ল আকৌ তৃতীয়বাৰ উঠিলে তৃতীয়বাৰ জয়ী হ'ল আৰু এই তৃতীয়বাৰত তেওঁ দেখিবলৈ পোৱা গ'ল এইটো তেওঁৰ অন্তিম কাৰ্যকাল হ'ব সেয়ে এই অন্তিম কাৰ্যকালটোত ডোনাল্ড ট্ৰাম্পে যেন কিছুমান আধৰুৱা কাম কৰিম বুলি আহিছে তেনেকুৱা ধৰণৰ তেওঁৰ বডি লেংগুৱেজে কথাখিনি কৈছে অনুমান কৰা হৈছে সেই বডি লেংগুৱেজটোৰেই ডোনাল্ড ট্ৰাম্প আহিছে আৰু তেওঁ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰাৰ ওপৰত যেন ক'ৰবাত গুৰুত্ব দিছে আৰু ব্যতিক্ৰমী ৰূপত যেন কাম কৰিবলৈ এটা তেওঁ চেষ্টা কৰিব তাৰ আভাস পোৱা গৈছে মানে বিশ্বত যাতে তেওঁৰ ছবি এখন ৰাখি থৈ যাব পাৰে বয়স 78 বছৰৰ ওচৰা-ওচৰি হৈছে এতিয়া বয়সো বাঢ়ি গৈ আছে সেয়ে তেওঁ ভাবিছে যে মই এটা এনেকুৱা ব্যতিক্ৰমী কাম কৰোঁ কাৰণ মই মোৰ জীৱনকালত বহুত টকা পইচা অৰ্জন কৰিলোঁ হয়তো বহু বদনামৰো সন্মুখীন হ'লোঁ বহু বিতৰ্কৰো সন্মুখীন হ'লোঁ এতিয়া এই নিৰ্দিষ্ট সময়ত মোৰ এই অন্তিম ৰাষ্ট্ৰপতি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্যকালত মই অলপ ব্যতিক্ৰমী কাম কৰিম ঠিক তেনেধৰণৰ চিন্তাধাৰা হ'ব পাৰে যেন অনুমান হৈছে বিশেষজ্ঞসকলে বা বিভিন্ন মনোবিদসকলেও সেই কথা কৈছে সেইফালৰ পৰা চাবলৈ গ'লে ডোনাল্ড ট্ৰাম্পে এবাৰ কিছু সক্ৰিয় ভূমিকা আৰু বিশ্বত এটা চাপ বহুৱাই যাব পৰা ভূমিকা হয়তো গ্ৰহণ কৰিব পাৰে আৰু যুদ্ধৰ যে তেওঁ বিৰোধী সেইটো এটা পজিটিভ ৱেইট আমি ল'ব পাৰোঁ সদৰ্থক চিন্তাধাৰাৰে ইয়াক গ্ৰহণ কৰিব লাগিব কাৰণ যুদ্ধৰ বিৰোধিতা যদি বিশ্বৰ অন্যতম শক্তিশালী দেশখনে কৰে তেনেহ'লে স্বাভাৱিকতে আন সৰু সৰু দেশবোৰেও যুদ্ধ কৰিবলৈ সাহস নকৰিব আৰু সি আমাৰ সমাজত এখন ভাল ছবিৰ সৃষ্টি কৰিব পাৰে মানুহৰ মাজত মানৱতাৰ ছবি এখন হয়তো সৃষ্টি কৰিব পাৰে সেইটো এটা ভাল খবৰ সেয়েহে আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ পৰৱৰ্তী সময়ত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত যদি ইচ্ছা হয় দি থাকিম